ছয় জনগোষ্ঠী যিহেতু এখন ঐক্যমঞ্চ আৰু যৌথ মঞ্চ আছে, তাত আমি ঐক্যবদ্ধভাৱে আমি আন্দোলন কৰিছোঁ। আমি এইটো নকওঁ যে কাৰোবাক নিদিব কাৰোবাক দিব, আৰু কোনোবাই ক'ব যে আমাক দিব নালাগে কাৰোবাক দিব নালাগে। আচলতে এইবিলাক আমি কথা ক'বলৈ নিবিচাৰোঁ, কিন্তু আমি ক'ব বিচাৰোঁ এই মুহূৰ্তত মটক জনগোষ্ঠীক আমাৰ জনজাতিকৰণ প্ৰদান কৰিব লাগে। তাত কোনো ট্ৰাইবেল সংঘৰ, কোনোবা TMK, কোনোবাই কিবা এইবিলাকৰ তেখেতলোকৰ পৰা আমাক জনজাতিকৰণ নালাগে, আমাৰ অসম চৰকাৰৰ পৰা আমাৰ জনজাতিকৰণ লাগে। গতিকে এই কথাখিনি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৰিছোঁ, আৰু আমি তেখেতলোকক কোনো বিতৰ্ক কৰিবলৈ আমি বিচৰা নাই। গতিকে আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ যেতিয়ালৈকে নিদিব আমাৰ সংগ্ৰাম অব্যাহত থাকিব। মটক ৰাইজৰ যি ক্ষোভ, সেই ক্ষোভৰ আজি উদ্গীৰণ হ'ব। বাৰম্বাৰ এইখন চৰকাৰে আমাক যি ধৰণে মটক জনগোষ্ঠীৰ লোকসকলক ঠগ প্ৰবঞ্চনা কৰি আহিছে, আৰু বিভিন্ন সময়ত আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আমাৰ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ বিভিন্ন সময়ত তেওঁৰ যি থৰকা পিছলা তেওঁৰ যি বক্তব্য, সেই বক্তব্যই আমাৰ ৰাইজসকলক যথেষ্ট শংকিত কৰিছে। আৰু সেইবাবে আজি আমাৰ ৰাইজে গম পাইছে যে আমি যদি ৰাজপথলৈ ওলাই নাযাওঁ, আমি অধিকাৰ, আমাৰ যি জন্মগত অধিকাৰ, আমাৰ যি স্বধিকাৰ, সেই স্বধিকাৰসমূহ পাবলৈ আমি সক্ষম নহ'ম। আৰু ইতিমধ্যে আমাৰ মটক জনগোষ্ঠীৰ যিসমূহ গাঁও আছে, যিসমূহ অঞ্চল আছে, যিসমূহ চুবুৰী আছে, আমি দলে বলে আজি বৃহৎ আকাৰৰ এটা জোৰ সমদল হ'ব, আৰু এই জোৰ সমদলৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু ইতিমধ্যে অসমৰ যিসকল বৰ মুখীয়া, সেই মুখীয়াসকলে গম পাইছে যে তিনিচুকীয়াৰ ৰাজপথ আজি কঁপিব। আৰু আমি এটা কথা ক'ব বিচাৰোঁ, যেতিয়ালৈকে মটক জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ প্ৰদান নকৰিব, তেতিয়ালৈকে কিন্তু উজনি অসম অস্থিৰ হ'ব। আজি 19 তাৰিখে আমি তিনিচুকীয়াত বৃহৎ যি আমি ৰূপ প্ৰদৰ্শন কৰিম, আৰু ইয়াৰ পিছত আমাৰ 22 তাৰিখে এটা অগ্নি পৰীক্ষা আছে, ডিব্ৰুগড়ত হ'ব। আৰু ডিব্ৰুগড়ত প্ৰায় 80,000তকৈ অধিক আমাৰ মটক জনগণৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব, তীব্ৰ প্ৰতিবাদ হ'ব। আৰু যেতিয়ালৈকে আমাৰ যি সাংবিধানিক অধিকাৰ, সেই সাংবিধানিক অধিকাৰ আমি যেতিয়ালৈকে লাভ নকৰোঁ, তেতিয়ালৈকে আমাৰ ৰাজপথৰ আন্দোলন কিন্তু ক্ষান্ত হৈ নাথাকিব। আৰু পৰৱৰ্তী সময়ত তিনিচুকীয়া অশান্ত হ'ব, ডিব্ৰুগড় অশান্ত হ'ব, সমগ্ৰ উজনি অসম অশান্ত হৈ পৰিব। আৰু তাৰ বাবে জগৰীয়া হ'ব এইজনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।